আজি কংগ্ৰেছৰ নেতৃত্বত যিটো স্মাৰ্ট মিটাৰ বন্ধৰ কাৰণে দেৰগাঁও যিটো প্ৰতিবাদ হৈছে সেই প্ৰতিবাদ আমি ৰাইজ দলৰ তৰফৰ পৰা মই অংশগ্ৰহণ কৰিছোঁ। ইতিমধ্যে আপোনালোকে দেখিছে ৰাইজ দলে হাতত মিটাৰ লৈ বিধানসভা মজিয়াটো অখিল গগৈৰ নেতৃত্বত বিধানসভাত এক জোৰদাৰ প্ৰতিবাদ আৰম্ভ হৈছে। এনে প্ৰতিবাদবিলাকক আঁতৰাই ৰাখিবলৈ হিমন্ত বিশ্ব শৰ্মাদেৱে হিন্দু মুছলমানৰ যি কুটিল ৰাজনীতি কৰিছে সেইবিলাকো আপোনালোকে দেখিছে। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ক আপোনাৰ ডাইৰেক্ট এটা কথা কৈছোঁ, আমাক আপোনালোকে জীয়াই থাকিবলৈ দিয়ক, সাধাৰণ জনতাক জীয়াই থাকিবলৈ দিয়ক। বস্তুৰ তেতুলৈকে ইটোৰ পিছত সিটো মূল্য বৃদ্ধি, সাধাৰণ জনতাই নিজৰ ল'ৰা ছোৱালী পঢ়াব পৰা নাই, সাধাৰণ জনতাই নিজৰ চিকিৎসা কৰিব পৰা নাই, চাৰিওফালে অৰাজক, চাৰিওফালে আপুনি এনেধৰণে মূল্য বৃদ্ধি আৰম্ভ কৰিছে। তাৰ প্ৰতিবাদ কৰিবলৈ গ'লে আপুনি হিন্দু মুছলমানৰ ৰাজনীতি আৰম্ভ কৰি পেলাই এই মেইন বিষয়টোৰ পৰা আঁতৰত লৈ গুচি যায়। যেতিয়াই আপোনাৰ পত্নীৰ সম্পত্তিৰ কথা আহি যায়, যেতিয়াই আপোনাৰ পুত্ৰৰ সম্পত্তিৰ কথা ওলাই যায়, তেতিয়াই আপুনি মূল সমস্যাবিলাকৰ পৰা আঁতৰাই হিন্দু মুছলমানৰ ৰাজনীতিৰ কথা আৰম্ভ কৰি দিয়ে। কিন্তু আমি মুখ্যমন্ত্ৰী মহোদয় আপোনাক কৈছোঁ, আপুনি যে কৈ আছে বিদ্যুতৰ মাচুল বৃদ্ধি হোৱা নাই, আপোনাৰ পীযুষে যে কৈ আছে বিদ্যুতৰ মাচুল বৃদ্ধি হোৱা নাই, আপোনালোকে যদি বিদ্যুতৰ মাচুল বৃদ্ধি হোৱা নাই যে লাভ হৈছে, তেতিয়াহ'লে আপোনাৰ বিজেপি কৰ্মীসকলৰ লাভৰ কাৰণে অসমৰ প্ৰত্যেকজন বিজেপি কৰ্মীক, আপোনাৰ বিজেপি নেতাসকলক, আপোনালোকৰ দলৰ মন্ত্ৰী বিধায়কসকলৰ ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লগাই দিয়ক, আমি ক'বলগীয়া একো নাই। কিন্তু আমি বিৰোধিতা কৰা সাধাৰণ জনতাৰ ওপৰত, আমাৰ সাধাৰণ বিৰোধীৰ ওপৰত কিন্তু সেই স্মাৰ্ট মিটাৰ নলগাব। আপোনালোকে পীযুষে কোৱা কথাটো সঁচা নহ'বও পাৰে, জয়ন্ত মল্লহঁতে কোৱা কথাবোৰ সঁচা নহ'ব পাৰে। যদি আপুনি এজন সাংবাদিকে যদি এটা প্ৰশ্ন কৰে, আপুনি সাংবাদিকক উপলুঙা কৰি ধৰ্মীয় মেৰুকৰণ কৰি তাচ্ছিল্য কৰে। কিন্তু আপোনাৰ টাইম 8ত কালি এটা নিউজ বাজিছিল, এগৰাকী আইতাই উচুপি কান্দি গৈছিল যে স্মাৰ্ট মিটাৰ যিটো আইতাৰ ঘৰত উৱলি যোৱা এটা ঘৰ, যিটো জৰাজীৰ্ণ সেই ঘৰটোত এটা লাইট জ্বলিছিল, আইতাজনে আগতে 20 টকা 30 টকা বিল আহে, সেই স্মাৰ্ট মিটাৰ লগাই দিব পৰা 300-400 টকা বিল আহে। আপোনাৰ নিজৰ চেনেলৰ, নিজৰ পত্নীৰ চেনেলৰ টাইম 8ৰ সেই আইতাৰ সেই নিউজটো এবাৰ চাওক, তেতিয়া গম পাব প্ৰকৃত সাংবাদিকে কোৱা কথাখিনি বাৰু মিছা, আমি কোৱা কথাবোৰ মিছা। কিন্তু আপোনাৰ সাংবাদিকে, আপোনাৰ নিজৰ চেনেলৰ সাংবাদিকে যিখন প্ৰতিবেদন ল'লে, সেই প্ৰতিবেদনখন চাওক। মুখ্যমন্ত্ৰী মহোদয়, আমাক যদি জীয়াই থাকিবলৈ নিদিয়ে, আমাক যদি ইটোৰ পিছত সিটো সিদ্ধান্ত জাপি দি আমাক হত্যা কৰা ষড়যন্ত্ৰ কৰে, আমি যদি খিলঞ্জীয়া মানুহখিনিয়ে নিজৰ দেশতে এনেদৰে এসাঁজ খাই এসাঁজ লঘোণে থাকিবলগীয়া হয়, মুখ্যমন্ত্ৰী মহোদয় আমাক যদি আপুনি জীয়াই থাকিবলৈ নিদিয়ে, ইতিহাসে কিন্তু আপোনাক কোনোদিন ক্ষমা নকৰিব। মনত ৰাখিব আপোনাৰ ল'ৰা ছোৱালীয়ে, আপুনি বৰ নাজানিব, আপোনাৰ ল'ৰা ছোৱালীয়ে এদিন গম পাব যে জনতাক অত্যাচাৰ কৰা, জনতাক সমস্যা সমাধানৰ পৰিৱৰ্তে হিন্দু মুছলমান ৰাজনীতিৰে জনতাক বিভ্ৰান্ত কৰা, জনতাৰ ওপৰত এনেধৰণৰ অত্যাচাৰ কৰাৰ পৰিণাম কি ভীষণ হ'ব পাৰে। মুখ্যমন্ত্ৰী মহোদয়, আজিৰ দিনত আমি মনত ৰাখি থওক, আৰু আমি স্মাৰ্ট মিটাৰ বিৰোধিতা কৰিছোঁ, বিৰোধিতা কৰি যাম। আমাক স্মাৰ্ট মিটাৰ নালাগে।